Hello students, welcome to a new video, and today in this video we are going to discuss the chapter Korg. আজি আমি Korg নামৰ পাঠটো আলোচনা কৰিম, and it is the second part of Glimpses of India, and it is written by Locus Abrol. So here in this chapter the writer gives a very beautiful description of Korg, which is the smallest district of Karnataka, and it is famous for coffees, rainforest and spices, and it is full of natural beauty, full of wild creatures, and the people of Korg are very brave, and the women of Korg are very pretty and beautiful. So to know about Korg, let's read the chapter, and we will read this chapter in two parts. I describes the first half of this chapter in this video, and I will explain the second half of this chapter in another video. মই দুটা পাৰ্টত এই চেপ্টাৰটো আলোচনা কৰিম. ফাৰ্ষ্ট হাফটো আজি এইটো ভিডিঅ'ত আলোচনা কৰিছোঁ, আৰু ছেকেণ্ড হাফটো আমি এটা নতুন ভিডিঅ'ত আলোচনা কৰিম. চ' আহা এতিয়া আমি চেপ্টাৰটো ষ্টাৰ্ট কৰোঁ, ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আৰু কৰ্গৰ বিষয়ে কিছু কথা জানি লওঁ. Korg is coffee country famous for its rainforest and spices. So মই তোমালোকক প্ৰথমতে ক'লো যে Korg coffee, rainforest আৰু spicesৰ কাৰণে famous হয়, and Korg is known as coffee country. Korgক coffee country বা কফিৰ দেশ বুলি কোৱা হয়, আৰু ই rainforest অৰ্থাৎ বৰ্ষাৰণ্য আৰু spices মানে মছলাৰ বাবে বিখ্যাত হয়. So in the first paragraph of this chapter, the writer says that midway between Mysore and the coastal town of Mangalore sits a piece of heaven that must have drifted from the kingdom of God. প্ৰথমতে আমাক ৰাইটাৰে কোৰ্গখন ক'ত অৱস্থিত সেই বিষয়ে কৈছে, আৰু মই ড্ৰিফটেড অৰ্থাৎ মই ইয়াত যিকেইটা ৱৰ্ড আছে ডিফিকাল্ট সেইকেইটাৰ মিনিংকেইটা তোমালোকক দি দিছোঁ. ড্ৰিফটেড মিনছ হৈছে বিন কেৰিড এলং জেণ্টলি বাই এয়াৰ, অৰ্থাৎ বতাহে খুব জেণ্টলি কঢ়িয়াই অনাটোক কোৱা হয় ড্ৰিফটেড বুলি. কোৰ্গখন ক'ত অৱস্থিত? কোৰ্গখন মাইচুৰ আৰু বাংগালোৰৰ মাজৰ কোনোবা এখন ঠাইতে অৱস্থিত. And it is the author says that Korg is a piece of heaven that have been carried along gently by the air from the kingdom of God. Writer কোৱা মতে কোৰ্গখন স্বৰ্গৰ এটা পিচ বুলি কোৱা হয়, a piece of heaven, আৰু এইখন মে বি কি কৰিছিলে বতাহে হয়তো কিংডম অফ গড অৰ্থাৎ ভগৱানৰ ৰাজ্যৰ বা ভগৱানৰ দেশৰ পৰা হয়তো বতাহে কঢ়িয়াই লৈ আনিছে আমাৰ এই পৃথিৱীলৈ. অৰ্থাৎ তেওঁ এইটো ক'ব খুজিছে যে কোৰ্গখন যথেষ্ট ধুনীয়া হয়. ইট লুকছ লাইক হেভেন. অ'কে, এণ্ড ইট ইজ চিটুৱেটেড বিটুইন মাইচুৰ এণ্ড মাংগালোৰ. তোমালোকে ইয়াৰ কাষৰ মেপখনত দেখি চাই নিশ্চয় কোৰ্গখন মাংগালোৰ আৰু মাইচুৰৰ মাজতে অৱস্থিত. This land of rolling hills is inhabited by a proud race of martial men, beautiful women and wild creatures. আৰু মাৰ্চিয়েল মানে হৈছে হেভিং টু ডু উইথ ৱাৰ, যুদ্ধ কৰা লোকসকলক মানে যুদ্ধৰ লগত ৰিলেটেড হয় মাৰ্চিয়েল. চ' কোৰ্গখন ৰলিং হিলছ, অৰ্থাৎ কোৰ্গখন কি হয় বিভিন্ন ধৰণৰ ওখ চাপৰ কিছুমান পাহাৰে মানে আৱৰি আছে, আৰু এই ঠাইখনত যিসকল লোক যিসকল পুৰুষ হয় তেওঁলোক কি হয় যথেষ্ট ব্ৰেভ হয়, আৰু তেওঁলোকে কি কৰিছিল তেওঁলোক যুদ্ধৰ লগত জড়িত লোক. তেওঁলোকৰ যিটো ৰেচ হয় বা তেওঁলোকৰ যিটো জাতি সেইটো যথেষ্ট প্ৰাউড হয়. চ' কোৰ্গত এটা যথেষ্ট গৌৰৱশালী জাতিয়ে বাস কৰে, আৰু এই জাতিটো হৈছে
মাৰ্চিয়েল মেনৰ এটা জাতি অৰ্থাৎ তাৰ যিসকল পুৰুষ হয় তেওঁলোক যথেষ্ট ব্ৰেভ হয় আৰু তেওঁলোকে যুদ্ধ বিগ্ৰহ কৰিছিল এণ্ড দ্য উইমেন অফ কোৰ্গ আৰ ভেৰি বিউটিফুল দে আৰ চ' প্ৰিটি আৰু কোৰ্গৰ মহিলাসকল যথেষ্ট ধুনীয়া হয় প্ৰিটি হয় এণ্ড কোৰ্গ ইজ ৰিচ ইন ৱাইল্ড ক্ৰিয়েচাৰ্ছ আৰু কোৰ্গখন বনৰীয়া জীৱ জন্তুৰ বাবেও বিখ্যাত হয় So I hope তোমালোকে এই paragraphটো বুজি পাইছা. Now let's move on to the second paragraph. Coorg or Kodagu, the smallest district of Karnataka, is home to evergreen rainforest, spices and coffee plantations. So Coorgৰ আন এটা নাম হৈছে Kodagu. মই আগতে তোমালোকক ক'লো যে it is the smallest district of Karnataka. The other name of Coorg is Kodagu and Kodagu or Coorg is famous for evergreen rainforest, spices and coffee plantations. তোমালোকে পিকচাৰত দেখিছা যে কোৰ্গত কি হয় কফি rainforest অৰ্থাৎ বৰ্ষাৰণ্য আৰু লগতে স্পাইচেছ মানে মছলাৰ বাবে ই যথেষ্ট বিখ্যাত হয় আমি যদি কোৰ্গখন ভিজিট কৰিবলৈ যাওঁ তেনেহ'লে আমি চাৰিওফালে বৰ্ষাৰণ্য দেখা পাম কফিৰ বাগিচাবিলাক দেখা পাম আৰু লগতে আমি বিভিন্ন ধৰণৰ মছলাজাতীয় গছবিলাক দেখিবলৈ পাম evergreen rainforest cover 30% of this district and the total land of Coorg from the total land of Coorg about 30% of land is covered with evergreen rainforest কোৰ্গৰ মুঠ মাটিৰ প্ৰায় 30% মাটিতে এভাৰগ্ৰীণ ৰেইনফৰেষ্ট অৰ্থাৎ চিৰসেউজীয়া বৰ্ষাৰণ্যবিলাক আছে During the monsoons it pours enough to keep many visitors away আৰু মনসুনৰ সিজনত কি হয় কোৰ্গত যথেষ্ট হেভি ৰেইন হয় হেভিলি তাত কি কৰা হেভিলি কি হয় তাত বৰষুণ হয় The season of joy commences from September and continues till March আৰু যিহেতু মনসুন সিজনত it rains heavily so visitors avoid to go there visitors বিলাক কি হয় তালে যোৱাটোৰ পৰা আঁতৰি থাকে মানে বৰষুণত তেওঁলোকে যিহেতু তেওঁলোকৰ টুৰটো এনজয় কৰিব নোৱাৰে সেইবাবে তেওঁলোকে মনসুন সিজনত বৰ বেছিকৈ কোৰ্গলৈ মানে মানুহবিলাক নাযায় কিন্তু কোৰ্গলৈ ভিজিট কৰা বেষ্ট সিজনটো হয় ছেপ্টেম্বৰৰ পৰা মাৰ্চলৈকে The weather is perfect with some showers thrown in for good measure. আৰু এই সিজনটোত অৰ্থাৎ ছেপ্টেম্বৰৰ পৰা মাৰ্চলৈকে the weather of Coorg is perfect. It is the best season to visit Coorg. আৰু এই সময়ছোৱাই বেষ্ট সময় হয় Coorg ভিজিট কৰিবৰ কাৰণে because the weather at that time is perfect. তাৰ ৱেডাৰটো যথেষ্ট ভাল হয় আৰু সেই সময়ত বৰষুণ যথেষ্ট কম হয় খুব কমকৈ বৰষুণ দিয়ে মানে নিৰ্দিষ্ট পৰিমাণৰ এটা বৰষুণ দিয়ে যিটো হয়তো কি হয় যিটোৱে এটা মানে ভাল ৱেডাৰ এটা ক্ৰিয়েট কৰে The air breaths of invigorating coffee. Here invigorating means strong. When we breathe we get the smell of coffee. আমি যেতিয়া কোৰ্গত থাকিম তেতিয়া কি হ'ব আমি যেতিয়া ব্ৰেথ কৰিম আমি উশাহ লওঁতে কি পাম আমি কফিৰ ষ্ট্ৰং স্মেল আমি পাম Coffee estates and colonial bungalows stand tucked under tree canopies in prime corners. Canopies means roof-like coverings that form shelters and the meaning of prime is best. আৰু কি হয় তাত যেহেতু কফি ষ্টেটছবিলাক আছে কফি প্লান্টেশ্যন আছে কফিৰ বাগিচাবিলাক আছে আৰু লগতে কলনিয়েল বাংলোজ অৰ্থাৎ ব্ৰিটিছৰ দিনৰ বা পুৰণি দিনৰ যিবিলাক ঘৰ বাংলোজ আছে সেইবিলাক কি হয় গছবিলাকেৰে ঢাকি ৰাখে গছবিলাকেৰে কফিৰ বাগিচাবিলাক আৰু কলনিয়েল বাংলোজবিলাকক ঢাকি ৰাখে আৰু আমি যেতিয়া তাত যদি আমি যাওঁ তেনেহ'লে কোৰ্গৰ যিবিলাক প্ৰাইম কৰ্নাৰ্ছ আছে যিবিলাক বিশেষ বিশেষ ঠাই আছে সেইবিলাকত আমি দেখা পাম যে কফি বাগিচাবিলাক আৰু কলনিয়েল বাংলোজবিলাকক ওখ ওখ গছবিলাকে কভাৰ কৰি ৰাখিছে The fiercely independent people of Coorg are possibly of Greek or Arabic descent. আৰু এইটো কোৱা হয় যে কোৰ্গৰ লোকসকল গ্ৰীক বা আৰব ডিচেণ্টৰ হয় As one story goes, a part of Alexander's army moved south along the coast and settled here when return became impractical. আৰু
কৰ্গৰ লোকসকল যে গ্ৰীক বা আৰব ডিচেণ্টৰ হয় বা তেওঁলোকৰ পূৰ্বপুৰুষসকল যে আৰবৰ আছিলে এই বিষয়ে এটা ষ্টৰী আছে এণ্ড একৰ্ডিং টু দ্য ষ্টৰী এ পাৰ্ট অফ আলেকজেণ্ডাৰ্ছ আৰ্মি settled in Cork when they could not return at that time. আলেকজেণ্ডাৰ যেতিয়া আমাৰ ভাৰতলৈ আহিছিল তোমালোকে সকলোৱে জানা আলেকজেণ্ডাৰ ভাৰতলৈ আহিছিল আৰু আলেকজেণ্ডাৰ যেতিয়া ইয়ালৈ আহিছিল তেওঁলোকৰ এটা সৈন্যৰ অংশ কি কৰিছিল দক্ষিণ ভাৰতৰ সাগৰীয় উপকূলীয় অঞ্চলেদি তেওঁলোক নিজৰ দেশলৈ উভতি যাবলৈ বিচাৰিছিল কিন্তু তেওঁলোক উভতি যোৱাটো সম্ভৱ নাছিল তেওঁলোক উভতি যাব নোৱাৰিলে যাৰ বাবে তেওঁলোকে সেই অঞ্চলটোতে পাৰ্মানেণ্টলি থাকিবলৈ আৰম্ভ কৰিলে These people married amongst the locals and their culture is apparent in the martial traditions, marriage and religious rites which are distinct from the Hindu mainstream. আৰু সেই লোকসকল যে ইয়াত থাকি গৈছিল সেই লোকসকলে আমাৰ কৰ্গৰ যিসকল স্থানীয় লোক আছিল বা যিবিলাক লোকেল পিপল আছিল তেওঁলোকৰ মাজতে কি হৈছিল বৈবাহিক সম্পৰ্ক স্থাপন কৰিছিল আৰু Their culture is apparent in the martial traditions, marriage and religious rites. আৰু সেই লোকসকলৰ যি সংস্কৃতি সেই সংস্কৃতি বৰ্তমান কুৰ্গত বাস কৰা লোকসকলৰ যি মাৰ্চিয়েল ট্ৰেডিশ্যন অৰ্থাৎ যুদ্ধৰ তেওঁলোকৰ যিবিলাক পৰম্পৰা বা শৈলী লগতে তেওঁলোকৰ যিবিলাক মেৰেজ ৰিচুৱেলছ আছে বৈবাহিক যিবিলাক নীতি নিয়ম আৰু লগতে ধৰ্মীয় যিবিলাক পৰম্পৰা আছে সেই পৰম্পৰাবিলাকত সেই লোকসকলৰ সংস্কৃতি দেখিবলৈ পোৱা যায় which are distinct from the Hindu mainstream আৰু এই যিবিলাক কালচাৰ বা ট্ৰেডিশ্যন কৰ্গৰ লোকসকলৰ মাজত দেখা পোৱা যায় এইবিলাক হিন্দু মূলীয় লোকসকলৰ পৰা সম্পূৰ্ণ পৃথক হয় ডিষ্টিংক্ট হয় মানে তেওঁলোকৰ মাজত কি দেখা পোৱা যায় পাৰ্থক্য দেখা পোৱা যায় আমাৰ হিন্দুৰ যি মেইন ষ্ট্ৰীম হিন্দুৰ যি মূল খুঁটিৰ যিসকল লোক আছে তেওঁলোকৰ কালচাৰ ট্ৰেডিশ্যনৰ লগত কৰ্গী পিপলবিলাকৰ কালচাৰ ট্ৰেডিশ্যন একে নহয় তেওঁলোকৰ কালচাৰ ট্ৰেডিশ্যনৰ মাজত কিছুমান পাৰ্থক্য দেখিবলৈ পোৱা যায় The theory of Arab origin draws support from the long black coat with an embroidered waist belt worn by the Qadawus known as kafia. It resembles the kafia worn by the Arabs and the Kurds. And the theory of Arab origin gets the support from the dress worn by the Korgi people. আৰু এই যে ষ্টৰী যিটো মানে কোৱা হয় আৰব কৰ্গী পিপলবিলাক যে আৰবৰ পৰা আহিছিল এই ষ্টৰীটো বা এই থিয়ৰিটো কি কৰা হয় প্ৰমাণ এটা কথাৰ পৰা প্ৰমাণিত হৈছে যে যিসকল কৰ্গী পিপল বা কৰ্গী পিপলবিলাকক কডাভোজ বুলি কোৱা হয় কডাভোজবিলাকে যিটো ড্ৰেছ পিন্ধে সেই ড্ৰেছটোৱে কি কৰে এই কথাটো প্ৰমাণ কৰে যে কৰ্গী লোকসকল আৰব ডিচেণ্টৰ হয় বা কৰ্গী লোকসকলৰ অৰিজিনটো আৰবৰ হয় কৰ্গী পিপলবিলাকে বা কডাভোজবিলাকে এটা দীঘল ব্লেক কালাৰৰ কোট পিন্ধে আৰু তেওঁলোকে কঁকালত এম্ব্ৰইডাৰী কৰা এডাল বেল্ট পৰিধান কৰে ইউ কেন চি ইন দিছ পিকচাৰ তোমালোকে এই পিকচাৰটোত দেখিছা নিশ্চয় তেওঁলোকে এই ধৰণৰ কাপোৰ পৰিধান কৰে চ' এই কাপোৰযোৰৰ পৰা এটা কথা প্ৰমাণিত হয় যে কৰ্গী পিপলবিলাক অৰিজিনেলি আৰব বা গ্ৰীকৰ পৰা অহা হয় known as kafia it resembles the kafia worn by the Arabs and the Kurds আৰু কৰ্গী লোকসকলে পিন্ধা এই ড্ৰেছটো কোৱা হয় কাপিয়া বুলি আৰু এই ড্ৰেছটো আৰব আৰু কুৰ্ডসকলে পিন্ধা কাফিয়া নামৰ ড্ৰেছটোৰ সৈতে প্ৰায় একেই মানে এই ধৰণৰ ড্ৰেছ আৰবসকলে আৰু কুৰ্ডসকলে পিন্ধে আৰু কুৰ্ডসকল কোনবিলাক হয় কুৰ্ড হৈছে এটা আৰেনিয়ান এথনিক গ্ৰুপ হয় তেওঁলোক আৰেনিয়ান মানে এথনিক এটা মানুহৰ গ্ৰুপ হয় তেওঁলোক বৰ্তমান তুৰ্কীৰ দৰে বিভিন্ন দেশতে তেওঁলোকে বৰ্তমান স্প্ৰেড হৈ আছে চ' আৰব আৰু কুৰ্ডসকলে পিন্ধা কফিয়া নামৰ যিটো ড্ৰেছ হয় সেই ড্ৰেছটোৰ সৈতে কোডাভোসকলে বা কৰ্গীবিলাকে পিন্ধা কপিয়া নামৰ ড্ৰেছটোৰ প্ৰায় একেই হয় মানে আমি এই ছবিখনত যিটো ড্ৰেছ দেখা পাইছোঁ এই ধৰণৰ ড্ৰেছ আৰব আৰু কুৰ্ডসকলেও পৰিধান কৰে আৰু লগতে
কৰ্গী যিবিলাক পিপল আছে বা কোডাবোজ আছে তেওঁলোকেও এই ধৰণৰ ড্ৰেছ পৰিধান কৰে কিন্তু দুইটাৰ নাম বেলেগ বেলেগ হয় কোডাবোজ বা কৰ্গীসকলে পিন্ধা ড্ৰেছটোক কোৱা হয় কাপিয়া বুলি আৰু আৰব এণ্ড কাৰ্ডছবিলাকে পিন্ধা ড্ৰেছটোক কোৱা হয় কাফিয়া বুলি বাট দে আৰ চিমিলাৰ তেওঁ মানে এই দুইটা ড্ৰেছে কি হয় একে ধৰণৰ হয় চ' আই হোপ তোমালোকে এই পাৰ্টটো বুজি পালা এতিয়ালৈকে যিখিনি কথা মই ক'লোঁ এই ভিডিঅ'টোৰ জৰিয়তে তোমালোকে নিশ্চয় বুজি পাইছা আৰু কৰ্গৰ এটা ধুনীয়া ছবি তোমালোকৰ মনলৈ আহিছে আৰু তোমালোকে হয়তো বৰ্তমান ভাবিছা যে কৰ্গলৈ তোমালোকৰো চাগে নিশ্চয় ভিজিট কৰিবলৈ মন গৈছে কাৰণ আমি পঢ়িয়ে গম পাইছোঁ কৰ্গখন কিমান ধুনীয়া হ'ব আমি পিকচাৰবিলাকতো দেখা পাইছোঁ চ' I will give the second half of this chapter in a new video. I hope all of you have understood this part. Please like, share and subscribe the channel. Thanks for watching.